সমাগত পঞ্চম সদৌ অসম পেৰা স্পৰ্টছ মিট 2025 হাজু আয়োজক অসম পেৰালিম্পিক সন্থা 400 গৰাকী পেৰা খেলুৱৈৰ ঘটিব সমাৱেশ অহা 8 আগষ্টৰ পৰা 10 আগষ্টলৈ গুৱাহাটীৰ 3টা ভেন্যুত অনুষ্ঠিত হ'ব পঞ্চম সদৌ অসম পেৰা স্পৰ্টছ মিট 2025 অসম পেৰালিম্পিক সন্থাৰ উদ্যোগত অনুষ্ঠিত হ'ব লগা প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব 22খন স্বীকৃতপ্ৰাপ্ত জিলাই পেৰা এথলেটিক্স পেৰা দবা পেৰা টেবল টেনিছ পেৰা বেডমিণ্টন পেৰা সাঁতোৰ পেৰা বচিয়াকে ধৰি মুঠ 6টা ইভেণ্টত প্ৰায় 400 গৰাকী খেলুৱৈয়ে ক্ৰীড়াংগনত উজাৰি দিব শ্ৰেষ্ঠত্ব সৰু সজাইত পেৰা এথলেটিক্স পেৰা দবা প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ বিপৰীতে পাণ্ডুৰ উদয়াচলত অনুষ্ঠিত হ'ব পেৰা বচিয়া ক্ৰীড়া আনহাতে বন্দ্যা আন্তঃৰাষ্ট্ৰীয় স্কুলত অনুষ্ঠিত হ'ব পেৰা সাঁতোৰ পেৰা বেডমিণ্টন আৰু পেৰা টেবল টেনিছ ইভেণ্ট পঞ্চম সদৌ অসম পেৰা স্পৰ্টছ মিটত পেৰা দবা নতুনকৈ সংযুক্ত হোৱাৰ সমান্তৰালভাৱে পেৰা এথলেটিক্সত নতুনকৈ সংযুক্ত হৈছে ক্লাব থ্ৰ' আৰু দৃষ্টিহীন খেলুৱৈৰ লং জাম্প ইভেণ্ট এই প্ৰতিযোগিতাৰ পৰাই আগন্তুক নৰ্থ ইষ্ট পেৰা গেমছ 2025ৰ বাবে কৰা হ'ব খেলুৱৈ বাছনি শনিবাৰে গুৱাহাটীৰ হোটেল অৰ্নেটত অনুষ্ঠিত সংবাদমেলত এই কথা ঘোষণা কৰে অসম পেৰালিম্পিক সন্থাৰ সম্পাদক ৰাজীৱ দে আমাৰ প্ৰস্তুতি আগতকৈ বহুত ভাল আমি এইবাৰ এথলিটো বহুত বেছি এণ্ট্ৰি পাইছোঁ এতিয়ালৈকে আৰু আজি আপোনাৰ লগত থ্ৰু দি পেলাই যেতিয়া নিউজটো পাব্লিছ হ'ব ডেফিনেটলি আৰু এণ্ট্ৰি বাঢ়িব এতিয়ালৈকে আমাৰ তাত 295 এথলিটছৰ এণ্ট্ৰি আছে প্লাছ এস্কৰ্টছ প্লাছ অফিচিয়েলছ আজিৰ পিছততো আৰু আহিবহে আৰু আমি এইবাৰ কিছুমান খেল নতুনকৈ ইণ্ট্ৰডিউচ কৰিছোঁ যোনখিনি আমাৰ অসমৰ খেলুৱৈ কেতিয়াও খেলা নাছিলে যেনে ক্লাব থ্ৰ' কাৰণে ক্লাবটো ইংলেণ্ডৰ পৰা আমি প্ৰকিউৰ কৰিছোঁ এইটো ইণ্ডিয়াত মেনুফেকচাৰিং নহয় চ' আমি পেৰালিম্পিক কমিটি অফ ইণ্ডিয়াৰ থ্ৰু দি পেলাই আমাৰ পেৰালিম্পিক কমিটি অফ ইণ্ডিয়াৰ এক্সিকিউটিভ মেম্বাৰ আমাৰ আছে তেওঁলোকৰ ছাপৰ্টত আমি ক্লাব থ্ৰ'টো পাইছোঁ তো সেইকাৰণে আমি এইবাৰ ক্লাব থ্ৰ' ইণ্ট্ৰডিউচ কৰিম প্লাছ লগতে আমি চেছ অৰ্গেনাইজ কৰিম চেছটো একচুৱেলি পেৰা চেছ ইজ অনলি ডিজাইন ফৰ দ্য ভিজুৱেলি ইম্পেয়াৰ্ড এথলিটছ নট ফৰ দ্য আদাৰ ডিজেবিলিটি চ' আমি এইবাৰ পেৰা চেছটো ইনক্লুড কৰিম লগতে আমি এথলেটিক্সত যোনটো ভিজুৱেলি ইম্পেয়াৰ্ড খেলুৱৈ আছে আমি সেইখিনি ইণ্ট্ৰডিউচ কৰিম আগতে আমাৰ অসমৰ ভিজুৱেলি ইম্পেয়াৰ্ড প্লেয়াৰ আজিলৈকে নেশ্যনেল পাৰ্টিচিপেট কৰা নাই চ' এইবাৰ আমি তেওঁলোকক অকণমান শিকাই মেলি আৰু আমি সেইকাৰণে আমি আবাবিলৰো ছাপৰ্ট লাগিব কিয় ভিজুৱেলি ইম্পেয়াৰ্ড খেলুৱৈ এজন নিজে দৌৰিব নোৱাৰে তেওঁলোকক গাইড ৰানাৰ লাগে চ' আমাৰ এথলিটখিনিয়ে যদি ছাপৰ্ট দিয়ে আমি ভিজুৱেলি এথলিটো আমি অসমৰ পৰা ওলাবলৈ সক্ষম হ'ম এইটো আমাৰ প্ৰচেষ্টা এইবাৰ এই খেলটোত আমি সেইকাৰণে এইটো হাতত লৈছোঁ যে ভিজুৱেলি ইম্পেয়াৰ্ড পেৰা চেছ এণ্ড ক্লাব থ্ৰ'টো হৈছে একদম মানে চিভিয়াৰ ডিজেবিলিটি যোনে আপাৰ বডিৰ পৰা লোৱাৰ বডি মুভমেণ্টেই কৰিব নোৱাৰে সেই ক্লাব থ্ৰ'টো হুইল চেয়াৰত বহি থ্ৰ' কৰিব পাৰে এণ্ড পেৰালিম্পিক স্পৰ্টছ এইটোত যদি আমাৰ ল'ৰা ছোৱালী আগবাঢ়ে তো আমাৰ ৰাষ্ট্ৰীয় পদকৰ সংখ্যাও বৃদ্ধি হ'ব চ' এইটো আমাৰ প্ৰকল্প এই খেলটোৰ পৰা এতিয়া আমাৰ যেনেকৈ পেৰা এথলেটিক্স আৰু পেৰা চেছটো সৰু সজাই ষ্টেডিয়ামত অনুষ্ঠিত কৰা হৈছে আৰু পেৰা ছুইমিং পেৰা বেডমিণ্টন পেৰা টেবল টেনিছ যিহেতু ফেচিলিটি ইজ ভেৰি বেষ্ট এট বান্দিয়া ইণ্টাৰনেশ্যনেল স্কুল উইথ দ্য ছাপৰ্ট অফ ৰিণিকি ভূঞা শৰ্মা মেম এইখিনি আমি বান্দিয়া ইণ্টাৰনেশ্যনেলত কৰিম আৰু উদয়াচল যিহেতু বচিয়াৰ অনলি ট্ৰেইনিং চেণ্টাৰ আমাৰ উদয়াচলতে আছে উত্তৰ পূৰ্বাঞ্চলত তো আমাৰ বচিয়াটো উদয়াচলত অনুষ্ঠিত হ'ব অ'পেনিং চেৰেমনি 9 তাৰিখে গধূলি 5টা বজাত আমি সৰু সজাই ইনডোৰ হলত আয়োজন কৰিছোঁ আৰু ক্লজিং চেৰেমনিটো আপোনাৰ 10 তাৰিখে গধূলি হ'ব মানে 8 তাৰিখে আমাৰ খেলুৱৈখিনিক আমি ৰিপৰ্টিং দিছোঁ 8 তাৰিখে তেওঁলোকে নিজৰ হোটেলত গৈ পেলাই নিজৰ ৰুম লওক ৰেষ্ট কৰক কিয় একেদিনে আহি খেলাটো কষ্ট হয় চ' আগদিনা আহি ৰেষ্ট কৰক 9 তাৰিখে ৰাতিপুৱাৰ পৰা আমি খেল আৰম্ভ কৰিম 10 তাৰিখে খেল শেষ হ'ব 11 তাৰিখে ৰাতিপুৱা তেওঁলোকে নিজৰ ঘৰলৈ উভতি যাব সেইখিনিয়ে আমাৰ প্ৰচেষ্টা আৰু এই গোটেইখিনি প্ৰচেষ্টাত SBI আমাৰ লগত আগবাঢ়ি আহিছে এই খেলখন SBIয়ে স্পন্সৰ কৰিছে লগতে NRL অইল ইণ্ডিয়া ইউকো বেংক আৰু আছাম পেট্ৰকেমিকেল লিমিটেড আৰু লগতে আমাৰ ৰিণিকি ভূঞা বাইদেউৰ গোটেইখিনি ছাপৰ্ট আছে ডিৰেক্টৰেট অফ স্পৰ্টছ এণ্ড ইয়থ ৱেলফেয়াৰে আমাক ইনফ্ৰাষ্ট্ৰাকচাৰখিনি দিবলৈ সহায় কৰিছে চ' সকলোকে মই আপোনালোকৰ পিনৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখন খেলত এতিয়ালৈকে 22টা জিলাই আমাৰ লগত অংশগ্ৰহণ কৰিছে আৰু কিছুমান জিলাত মানে কি আমাৰ এছ'চিয়েশ্যন নাই আৰু কিছুমান জিলাত ধৰক খেলুৱৈও নাই চ' আপোনালোকৰ নিউজটো যোৱাৰ পিছত যেনেকৈ ধৰক দৰং জিলা তাত আমাৰ এছ'চিয়েশ্যন নাই ডিষ্ট্ৰিক্ট নাই কিন্তু তাৰে খেলুৱৈ যদি আহে তো আমি তেওঁলোকক তেতিয়া ডাইৰেক্টলি অন্তৰ্ভুক্ত কৰিম আৰু বাকী ধৰক কিছুমান অলপ ইণ্টেৰিয়াৰ এৰিয়া আছে বা এটা ডিষ্ট্ৰিক্টৰ তিনিটা পাৰ্ট আছে যেনেকৈ ধৰক আমাৰে কামৰূপ ডিষ্ট্ৰিক্ট কামৰূপ ৰুৰেল কামৰূপ চাউথ তো তেনেকৈ মিলালে 4-5 নাম্বাৰ বাঢ়ি যাব কিন্তু আমি সেনেকৈ বঢ়োৱা নাই 22খন জিলা মেইন আৰু বাকী ধৰক এছ'চিয়েশ্যন নোহোৱাকৈও আহিব পাৰে সেইটোতো আমি আপোনাক 9 তাৰিখেহে জনাব পাৰিম এতিয়া এইটোৰ পৰা একজেক্টলি নেশ্যনেলৰ কাৰণে নহয় এইটোৰ পৰা আমাৰ আগন্তুক যোনটো 27ৰ পৰা 29 নৰ্থ ইষ্ট গেম যোৱাবাৰ যোনটো আমি ইণ্ট্ৰডিউচ কৰিছিলোঁ আকৌ এই বছৰ অসমতে হ'ব অৰুণাচলত হোৱাৰ কথা আছিল কিন্তু আমিয়ে পাতিম এইবাৰ তো সেইটোৰ কাৰণে বাছনি হ'ব আৰু তাৰ পৰা বাছনি হ'ব নেশ্যনেল কিয় নেশ্যনেলবিলাক তেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব ইফালে আহি আছে এছিয়ান ইউথ পেৰা গেমছ
এই আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাটো অসমৰ পৰা কমেও 4 পৰা 5 গৰাকী পেৰা খেলুৱৈয়ে ভাৰতীয় দলত স্থান লাভ কৰিব বুলি সংবাদমেলত মন্তব্য কৰে ৰাজ্যিক সন্থাৰ সম্পাদকজনে। আমি যেতিয়া আৰম্ভ কৰিছিলোঁ আজিৰ পৰা 10 বছৰ আগত 10টা খেলুৱৈ আছিলে। আপোনালোকে নৰ্থ ইষ্টত দেখিছে 150 প্লেয়াৰ আমাৰ পৰা পাৰ্টিচিপেট কৰিছে। এই বছৰ নেশ্যনেলত 18টা মেডেল আহিছে, আন্তঃৰাষ্ট্ৰীয় মেডেল আহিছে। জগদীশ বসুমতাৰী, ৰীতা দাস, পেৰা ইউথ গেমছ, এছিয়ান ইউথ পেৰা গেমছ যোনটো হ'ব গৈ আছে, যেনেকৈ এছিয়ান ইউথ গেমছ ছেইম এছিয়ান ইউথ পেৰা গেমছ তাত অলৰেডি কোৱালিফাই কৰিলে, যোনটো ডুবাইত হ'ব ডিচেম্বৰত, আৰু ছুইমিং আৰু এথলেটিক্সত আগন্তুক মাহত ট্ৰায়েল আছে। তো যদি চব ঠিকে থাকে আমাৰ 4টাতকৈ 5টা খেলুৱৈয়ে ভাৰতীয় দলত এছিয়ান ইউথ পেৰা গেমছত স্থান পাবলৈ সক্ষম হ'ব। উল্লেখ্য যে গুৱাহাটীৰ হোটেল অৰ্নেটত শনিবাৰে অনুষ্ঠিত সংবাদমেলত উপস্থিত থাকিল পেৰালিম্পিক কমিটি অৱ ইণ্ডিয়াৰ কাৰ্যবাহী সদস্য সুতাপা চক্ৰৱৰ্তী, অসম পেৰালিম্পিক সন্থাৰ সভাপতি চন্দন বৰুৱা, উপসভাপতি ডৰ্থি চুচিয়াং, হিমা দাস, সম্পাদক ৰাজীৱ দে, কোষাধ্যক্ষ খগেন কলিতা, আন্তঃৰাষ্ট্ৰীয় পেৰা খেলুৱৈ আবাবিল আলী। ক্ৰীড়া অনুৰাগীৰ আশা সাফল্যমণ্ডিত হওক 5ম সদৌ অসম পেৰা স্পৰ্টছ মিট 2025। এনে প্ৰতিযোগিতাৰ আচলত ধৰি আগন্তুক নৰ্থ ইষ্ট পেৰা গেমছ 2025লৈ বাছনি লাভ কৰক অসমৰ যোগ্য পেৰা খেলুৱৈ। ভিডিঅ' জাৰ্নেলিষ্ট জৱান ৰাভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গোগো স্পৰ্টছ এনি। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 700222 33540, 88765210998, ৱেবছাইট www.aipguwahati.in।